তোমাৰ অতীতৰ সকলো কথা জানিও যিজনে তোমাৰ কাষত থাকিব বিচাৰে তেওঁতকৈ ভাল মানুহ আৰু তুমি ক'তো বিচাৰি নাপাবা। অকলশৰীয়া তেতিয়া বেছি অনুভৱ কৰা নাযায় যেতিয়া কোনোবা একেবাৰে তোমাৰ পৰা আঁতৰি যায়। অকলশৰীয়াটো তেতিয়া বেছি অনুভৱ হয় যেতিয়া কোনোবা তোমাৰ কাষত থাকিও কাষত নহয়। হাজাৰৰ মাজৰ এজন মোক নালাগে, হাজাৰৰ মাজতো মোক বিচৰা এজনহে লাগে, যিজনৰ মনত মৰমৰ লগতে মোৰ বাবে গুৰুত্ব আৰু মোক হেৰুৱাৰ ভয় থাকিব। প্ৰকৃত সঁচা ভালপোৱা সেয়াই য'ত খং অভিমান কৰিবলৈ দেৰি নহয়, আকৌ খং অভিমান ভাঙিবলৈও দেৰি নহয়। জীৱনসংগী এনেকুৱা হ'ব লাগে যিয়ে একেলগে বহি জীৱনৰ ভুল বুজাবুজিবোৰ সমাধান কৰিব বিচাৰে আৰু ক'ব নালাগে যে আপুনি যি বিচাৰে তাকেই চিন্তা কৰক। সম্পৰ্ক বজাই ৰাখিবলৈ ইজনে সিজনক বুজিব লাগিব। কেৱল হাত ধৰি থকাটোৱেই প্ৰেম নহয়। তুমি মোৰ কাৰণে বিশেষ আৰু মই সেই কাৰণে সকলো সময়তে তোমাক শাসনত ৰাখোঁ যাতে তুমি আনৰ দৰে হৈ নোযোৱা। অকল ভাল পালেই নহয়, সকলো সময়তে সকলো পৰিস্থিতিতে ভালপোৱা মানুহগৰাকীৰ হাতখন মজবুতভাৱে ধৰি ৰখাৰ ক্ষমতা থাকিব লাগে। ভালপোৱা যদি সঁচা মনৰ হয়, সেই ভালপোৱা যিমানেই পুৰণি নহওক কিয় কেতিয়াও সলনি নহয়, না সময়ৰ লগত না পৰিস্থিতিৰ লগত। আমি যদি সঁচাকৈয়ে কাৰোবাক ভাল পাবলৈ বিচাৰোঁ তেন্তে প্ৰথমতে আমি ক্ষমা কৰিবলৈ শিকিব লাগিব। তেতিয়াহ'লে আমি কাৰোবাক ভাল পাব পাৰিম সঁচাকৈ। ভাল লগা আৰু ভালপোৱাৰ মাজত পাৰ্থক্য আছে। ভাল লগাই শৰীৰ বিচাৰে, কিন্তু ভালপোৱাই হৃদয় বিচাৰে।